ভিউয়াৰ্স আজি আপোনালোক এটা সুন্দৰ জলপ্ৰপাত দেখাম আমি এবাৰ পিকনিকত এই জলপ্ৰপাতটোকে চাবলৈ গলো ইমান সুন্দৰ হয় আহকচোন চাও এইদৰে আমি ৰাতিপুৱা 6 বজাত গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা ওলালো নাগিনী দুজনী সাইডে ফলে আমাৰ এই দুটা মানুহৰ এইদৰে আমি ফুৰ্তি তামাচাৰে এইদৰে ৰাতিপুৱাই গৈ আছো বহুত সুন্দৰ ৰাস্তা হয় পৰিবেশটো বৰ ধুনীয়া আমি নগাঁও বাইপাছৰ অভাৰব্ৰিজখন পাই গলো আমি অভাৰব্ৰিজৰ এতিয়া সাইডেদি গৈছো আমি ওপৰদি যোৱা নাই এই সাইডেদি গৈ আমি এতিয়া এটো লেফট সাইডে जितु हुजाई डिमापुर जोৱাৰ ৰাস্তা আছে হেতু ৰাস্তাত আমি এতিয়া হুমাই দিলু হুমাই পাই ইমান ধুনিয়া ৰাস্তাটো দেখিছেনে বহুত ধুনিয়া হয় ৰাস্তাটো গছ গছনি ৰুই পেলাই বহুত ধুনিয়া কৰি থৈছে এই ৰাস্তাটো এৰি আকৌ এটা বেলেগ এটা ৰাস্তা থুমালু এই ৰাস্তাটো কিবা এখন জংগলে পালু কি জংগল নামটো নাজানিলো বাৰু এই ৰাস্তাটো বৰ ধুনিয়া ভাল লাগিল দুই পাৰে গছ এটোৰে আমি গৈ আছো অলপ দূৰ যাব লাগিব এই ৰাস্তাতে এখন সুন্দৰ জংগলৰ মাজেৰে আমি গৈ এটা আৰু সৰু ৰাস্তা পালো এই সৰু ৰাস্তা দি অলপ দূৰ যোৱাৰ পাছতে আমি আমাৰ ঠাইডখৰ পাই যাম এইয়া আমি আহি আমাৰ ঠাইডখৰ পাই গলো ভেলেউঘাট ঠাইডখৰ নাম এই দেখিছেনে কিমান গাড়ী মটৰ এনাখন মাই গড ইমান মানুহ মেলা হে পাতিছে যেন তেনেকুৱা মানুহৰ হুট বইছে তো ভাল লাগিল তাপা এয়া চাহ বনাইছে জুইধৰা মানুহ এটা দিলি মুছলিমা গলা সাত দিবা বন্দি উঠাই পেলা দিয়া সাত দিও কা আমি এয়া আমি পিকনিক খাবলৈ বিচাৰি পৰা আমাৰ জেগাডখৰ তাৰ পৰা আমি চাহ খাই এতিয়া সবে মেইন পইণ্ট ভেলুঘাট ৱাটাৰফলছটো চাব ধুনীয়া লাগিছে জেগা ধুনীয়া লাগিছে উঠিছা সব ভিডিঅ' পিকনিক আহিছে আকৌ বলা সবে চাই দে এবাৰ এবেলা ঘূৰি দে ৰাইজকল ঘূৰি দে এফালে ভিডিঅ' অকমান দূৰ যোৱাৰ পাছতে ই আমাৰ সুন্দৰ জলপ্ৰপাত পাইছে পানীৰ শব্দটো ইমান ভাল লাগিছে মেইন পইণ্টটো চাবলৈ আপোনালোকে এয়া চিৰি দি উঠি যাব লাগিব সেইদিনাখন মানুহৰ বহুত ভিৰ এয়া দেখিছেনে এটা পাৰত মানে 30-40 জন যাব দিছে আকৌ সেইখিনিক নামি অহাৰ পাছত আকৌ এইখিনিক যাব দিছে বহুত ঠেলা হেঁচা প্ৰায় আমাৰ 1 ঘণ্টামান সময় লাগিল এইখিনি লাইন পাতি अरे मत कहना এইখিনি দিয়ে ষ্টেপটোত উঠিব লাগে বহুত জাম হৈছিল সেইদিনাখন চব ফটো তোলাত ব্যস্ত তাৰ পৰা আমি চাই মেলি উভতি আহিলোঁ উভতি আহি তলত একা ধুনীয়াকৈ জেগা বনাই থৈছে মানুহক ৰেষ্ট ল'বলৈ পিকনিক খাওঁতে তাৰ পৰা আমি উভতি আহি আমাৰ এয়া খানা খাবলগীয়া জেগাডখৰ পাই গ'লোহি তাত দেখিছে কিমান গাড়ী চব এয়া খানা খোৱাত ব্যস্ত সাজু কৰিছে খানা খাবলৈ আৰু ধুনীয়া জুই জ্বলি আছে আমাৰ দেখিছেনে পিকনিকৰ জুই আমি বনাই লৈ গৈছিলোঁ তাত খালি আমি অলপ গৰম কৰিলোঁ আৰু খালোঁ এয়া সালাড কাটাত ব্যস্ত তাৰ পৰা খানা খাই আমি এই নদীখনত অলপমান নামিবলৈ আহিলোঁ
পিকনিক খালে নদীত নামিলে হ'ব জানো ন এয়া এখন নদীখনত ইপাৰ হ'বলৈ এখন দলং দিছে চাই যাওকচোন নদীখনৰ কাষে কাষে নদীত কিমান মানুহ আৰু ঠাইডোখৰ এবাৰ আপোনালোকক দেখালোঁ আপোনালোকে যাব পাৰিব ভতিজা যোৱাৰ এটা সুন্দৰ স্নেপ ভাল লাগিল তাৰপৰা এয়া নাচিছে আমাৰ ছোৱালীজনী ভতিজাটো এয়া ধুনীয়াকৈ নাচিছে দুইটাই ভতিজা নাতি ছোৱালী নদীৰ ওপৰত এটি এয়া আকৌ এটা ধুনীয়া ঝুমুৰ দি আছিলে ভাল লাগিল তাৰে অলপ তুলি আনিলোঁ তাৰপাছতে আমি এয়া ঘূৰিলোঁ আৰু এটা সুন্দৰ অভিজ্ঞতা লৈ এটা সুন্দৰ জলপ্ৰপাত চাই এটা সুন্দৰ ৰাস্তাৰে আমি এয়া আহি আছোঁ আহি থাকোঁতে এটা বৰ ধুনীয়া গধূলি সময়ৰ ছানছেটৰ এটা ভিডিঅ' দেখিলোঁ ভাল লাগিল তুলি আনিলোঁ এখন সুন্দৰ আকাশ এইটো ভাল লাগিছে বহুত ঠাণ্ডা পৰিৱেশ এটা ভাল লাগিল পিকনিক খাই উভতি আহোঁতে এডোখৰ সুন্দৰ ঠাইত আমি জুইৰ চাহ খাবলৈ ৰখিলোঁ কিমান ধুনীয়া ন আমি কাৰ্বি আংলঙৰ ভেলোঘাটৰ পৰা পিকনিক খাই উভতি আহোঁতে সকলোৰে চাহ খাব মন গ'ল 4 লেন হয় তাতে মানুহৰ জনবসতি কম সেইকাৰণে আমি হোটেল বিচাৰি পোৱাত অকণমান দিগদাৰ হৈছিল অৱশেষত ৰামচা পথাৰ নামৰ ঠাইটুকুৰাতে এখন হোটেল পালোঁ লগতে জুইৰ আমেজো পালোঁ ভাল লাগিল হোটেলখন আছিল কাৰ্বি জনজাতিৰ তেওঁ মালিকজনে আমাক ইমান সুন্দৰকৈ মানে আদৰিছে ভাল লাগিলে তেওঁ আমাক জুইকুৰাত বহিবলৈ চবকে আমন্ত্ৰণ কৰিলে কৈ পেলাই চবকে বহিবলৈ এখন টুল চকী যত যি পাৰে সকলো আনি দিলে চাহ ৰেডি হয় মানে আমি চব জুই হেকাত বেজি তেওঁৰ পৰিয়ালৰ এগৰাকীও বহি আছে আমাৰ লগতে সুন্দৰ সময় হাঁহিমুখীয়া হোটেলৰ মালিকজনৰ শুশ্ৰূষা আমাৰ সঁচাকৈ বহুত ভাল লাগিল এইদৰে আমি শীতৰ সেমেকা ৰাতিত জুইৰ লৈ একাপ গৰম চাহ খাই তেওঁলোকৰ পৰা আমি বিদায় ল'লোঁ এটা সুন্দৰ মেমৰি পাকলং কাম জলপ্ৰপাতটো চাই পেলাই আমি ঘৰলৈ উভতিলোঁ এটা সুন্দৰ অভিজ্ঞতা লৈ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ এয়াই হ'ল আমাৰ ভেলোঘাটৰ পিকনিক